নমস্কাৰ। আজি আমি আলোচনা কৰিম শৈক্ষিক পৰিকল্পনাৰ প্ৰকাৰ। গতিকে আমি শৈক্ষিক পৰিকল্পনা বুলিলে কি বুজো বা শৈক্ষিক পৰিকল্পনা কাক বোলা হয় সেইটো আমি অলৰেডি আলোচনা কৰিছোঁ। তথাপি মই এবাৰ কৈ দিছোঁ যে শৈক্ষিক পৰিকল্পনা বুলি ক'লে শৈক্ষিক উদ্দেশ্যসমূহ উপনীত হ'বৰ বাবে শৈক্ষিক বিকাশ আৰু শিক্ষা ব্যৱস্থাৰ পৰিৱৰ্তনৰ বাবে আগতীয়াকৈ যুগুত কৰা কৰ্ম আঁচনিকে বুজোৱা হয়। তাৰমানে শৈক্ষিক পৰিকল্পনা মানে কি, যেতিয়া আমি শিক্ষাৰ উদ্দেশ্যৰ ওপৰত ভিত্তি কৰি শিক্ষাৰ বিকাশ, শিক্ষাৰ মানদণ্ডৰ বিকাশৰ কাৰণে আৰু শিক্ষাৰ উদ্দেশ্যসমূহত উপনীত হ'বৰ কাৰণে যিখিনি কৰ্ম আঁচনি আমি যুগুত কৰোঁ, সেই কৰ্ম আঁচনি যুগুত কৰাৰ যি ব্যৱস্থা বা যি প্ৰক্ৰিয়া তাকে শৈক্ষিক পৰিকল্পনা বুলি কোৱা হয়। এতিয়া শৈক্ষিক পৰিকল্পনা বিভিন্ন ভাগ আছে। শৈক্ষিক পৰিকল্পনাৰ বিভিন্ন ভাগ আছে। সেই ভাগসমূহৰ ভিতৰত প্ৰধান হ'ল যে দীৰ্ঘম্যাদী বা লং টাৰ্ম, শ্বৰ্ট টাৰ্ম, তাৰপিছত হ'ল লং টাৰ্ম, শ্বৰ্ট টাৰ্ম, গ্ৰাছ ৰুট লেভেল প্লেনিং আৰু ইনষ্টিটিউচনেল লেভেলিং। গতিকে আমাৰ চিলেবাছত এই চাৰিটাই দিয়া আছে: লং টাৰ্ম, শ্বৰ্ট টাৰ্ম, গ্ৰাছ ৰুট আৰু ইনষ্টিটিউচনেল লেভেল প্লেনিং। গতিকে এই চাৰিটা প্ৰকাৰৰ বিষয়ে আজি আমি আলোচনা কৰিম। প্ৰথমে আমি আলোচনা কৰিম যে দীৰ্ঘম্যাদী বা লং টাৰ্ম পৰিকল্পনা বুলিলে কি বুজায়। একেবাৰে সহজ অৰ্থত দীৰ্ঘম্যাদী বা লং টাৰ্ম প্লেনিং বুলি ক'লে যে দীঘলীয়া সময়ৰ কাৰণে যি কৰ্ম আঁচনি প্ৰস্তুত কৰা হয় তাকে দীৰ্ঘম্যাদী পৰিকল্পনা বুলি কোৱা হয়। দীঘলীয়া মানে সময়ৰ কাৰণে, ধৰি লোৱা 5 বছৰ বা 10 বছৰ বা 20 বছৰ, 30 বছৰ, 50 বছৰ হ'ব পাৰে, কিন্তু সময়টো দীঘলীয়া হ'ব লাগিব। আৰু সেই পৰিকল্পনাখিনি একেবাৰে সুস্পষ্টভাৱে উপযুক্ত সময়ৰ কাৰণে আমি কৰিব লাগিব। গতিকে দীৰ্ঘম্যাদী পৰিকল্পনা হৈছে যে 5 বছৰ বা 10 বছৰ বা 20 বছৰ বা তাতকৈ আৰু বেছি সময়ৰ কাৰণে যি পৰিকল্পনা কৰা হয়। আমাৰ ভাৰতীয় পৰিকল্পনা আয়োগ, যাক আমি আগতে ইণ্ডিয়ান প্লেনিং কমিশ্যন বুলি কৈছিলোঁ, তেওঁলোকেও এই দীঘলীয়া সময়ৰ পৰিকল্পনাৰ যি ধাৰণাটো সেনেকুৱা কৈছিলে যে দীঘলীয়া সময়ৰ বাবে গ্ৰহণ কৰা উন্নয়নৰ খচৰা বা ব্লু প্ৰিণ্ট কিন্তু কিহৰ কাৰণে দীৰ্ঘ সময়ৰ কাৰণে কৰিব লাগিব। গতিকে তেওঁলোকে তাকে দীৰ্ঘম্যাদী পৰিকল্পনা বুলি অভিহিত কৰিছে। এই দীৰ্ঘম্যাদী পৰিকল্পনাক আমি কৌশলমূলক পৰিকল্পনা বা ষ্ট্ৰেটেজিক প্লেনিং বুলিও কোৱা হয়, যাৰ ইংৰাজী শব্দ যিটো ষ্ট্ৰেটেজিক প্লেনিং বা ষ্ট্ৰেটেজিক শব্দৰ পৰা আহিছে। ইয়াৰ অৰ্থ হ'ল যে পৰিকল্পনা কৰা, আৰু সেই পৰিকল্পনা সুপৰিকল্পিত আৰু দীৰ্ঘ সময়ৰ কাৰণে কৰিব লাগিব। এতিয়া ইয়াত এটা উদাহৰণ দিছে যে যুদ্ধৰ উদাহৰণ। মই যুদ্ধৰ উদাহৰণ নিদিওঁ বাৰু, এনেই আমাৰ দেশত এতিয়া COVID-19 যি ধ্বংস আৰম্ভ কৰিছে, গতিকে সেই উদাহৰণটো নিদিওঁ। মই এটা বেলেগ উদাহৰণ দিছোঁ, যিটো চবৰে জীৱনত এটা হেঁপাহ থাকে, কি ঘৰ এটা বনোৱা। চাকৰি বা যেতিয়া তেওঁ শিক্ষা জীৱন শেষ কৰাৰ পিছত নিৰ্ভৰশীল হয়, চাকৰিয়ে হওক বা যিকোনো ব্যৱসায় বাণিজ্য কৰিয়েই হওক, তেতিয়া তাৰ জীৱনৰ এটা লক্ষ্য থাকে যে মই এটা ঘৰ বনাম, নিজাববীয়াকৈ মই নিজৰ এটা ঘৰ বনাম। আৰু সেই ঘৰ বনোৱা পৰিকল্পনাটো এটা আমাৰ দীৰ্ঘকালীন পৰিকল্পনা। এইটো এনেকুৱা নহয় যে মই আজি এনেকুৱা এটা ঘৰ বনাব বিচাৰিলোঁ, আজি বনালোঁ, নহয় কালি বোলে আকৌ এটা চেঞ্জ কৰি দিওঁ, সেনেকুৱা নহয়। এইটো দীৰ্ঘম্যাদী এটা পৰিকল্পনা। মই সেইকাৰণে সেনেকুৱা মোৰ ছেভিংছ কৰি যাব লাগিব। মই ঘৰটো কেনেকুৱা ধৰণৰ বনাম মই সেইটো আগতীয়াকৈ ভাবি থাকিব লাগিব, আৰু এটা সময়ত সেইটো গৈ পেলাই ঘৰখন মই সম্পূৰ্ণ কৰিব পাৰিম। আৰু সেইকাৰণে কাৰণে মোৰ যথেষ্ট সময়ৰ প্লেনিং লাগিব, আৰু সেই প্লেনিংটোকে আমি দীৰ্ঘম্যাদী পৰিকল্পনা বুলি ক'ব পাৰোঁ। তোমালোকে ছাত্ৰ ছাত্ৰী হিচাপেও তোমালোকে যদি কিছুমান সপোন আছে, যে কোনোবাৰ সপোন আছে যে নহয় মই কলেজত প্ৰফেচাৰ হ'ম, কাৰোবাৰ সপোন আছে যে মই নহয় ACS অফিচাৰ বা APS অফিচাৰ হ'ম, গতিকে সেইকাৰণে তেওঁলোকক সেই নিৰ্দিষ্ট এটা ধাৰণা হিচাপে পৰি যাব লাগিব। আৰু
গৈ শিক্ষা জীৱন শেষ কৰাৰ পিছত তাৰপিছত আকৌ কম্পিটিটিভ এক্সামবিলাক পাছ কৰিব লাগিব আৰু তাৰপিছতহে সেই লক্ষ্যত উপনীত হ'ব পাৰিব। গতিকে সেই লক্ষ্যত উপনীত হ'বৰ কাৰণে আমি ভাবি থওঁ মেট্ৰিক বা হাই ছেকেণ্ডেৰী পাছ কৰাৰ পিছতে আমি কি হ'ম বুলি, কিন্তু সেইটো হ'বৰ কাৰণে যিখিনি আমাৰ কাম কৰিবলগীয়া হয় বা যিখিনি আমাৰ পৰিকল্পনা কৰিবলগীয়া হয় সেই পৰিকল্পনাটোকে আমি সহজ অৰ্থত দীৰ্ঘম্যাদী পৰিকল্পনা বুলি ক'ব পাৰোঁ। সেইটো লং টাৰ্মৰ কাৰণে হ'ব। এতিয়া প্ৰশ্ন এটা আহে যে শিক্ষাৰ ক্ষেত্ৰত দীৰ্ঘম্যাদী পৰিকল্পনা কোনটো? তেতিয়াহ'লে আমি একেবাৰে সহজভাৱে কৰিব পাৰোঁ যে শিক্ষাৰ উন্নতিৰ কাৰণে বা শিক্ষাৰ যি লক্ষ্য বা উদ্দেশ্য থাকে সেই লক্ষ্য আৰু উদ্দেশ্যসমূহ পূৰণ কৰিবৰ কাৰণে আৰু শিক্ষাৰ গুণগত মানদণ্ড উন্নত কৰিবৰ কাৰণে প্ৰত্যেকটো শিক্ষাৰ কিছুমান লক্ষ্য বা উদ্দেশ্য থাকে। সেই লক্ষ্য আৰু উদ্দেশ্যত উপনীত হ'বৰ কাৰণে শিক্ষাৰ মানদণ্ড বিকাশ কৰিবৰ কাৰণে আমি যি পৰিকল্পনা হাতত লওঁ দীৰ্ঘম্যাদী পৰিকল্পনা, সেইটো কি হ'ব? দীৰ্ঘকালৰ কাৰণে হ'ব লাগিব। যি দীৰ্ঘকালৰ পৰিকল্পনা আমি হাতত লওঁ সেই কৰ্ম আঁচনিবোৰকে দীৰ্ঘম্যাদী শৈক্ষিক পৰিকল্পনা বা কৌশল বুলি ক'ব পাৰি। তেতিয়াহ'লে ইয়াত 4টামান বস্তু সময় থাকিব। চবা, যেতিয়া আমি শৈক্ষিক দীৰ্ঘম্যাদী পৰিকল্পনাৰ বিষয়ে ক'ম বা দীৰ্ঘম্যাদী পৰিকল্পনা শিক্ষা ক্ষেত্ৰত ক'ম, তেতিয়া আমাৰ 4টা বস্তু থাকিব। এটা হ'ল যে দীৰ্ঘকালৰ কাৰণে, 2 নম্বৰ কিহৰ কাৰণে? শিক্ষাৰ কাৰণে, 3 নম্বৰ শিক্ষাৰ বিকাশৰ কাৰণে, উদ্দেশ্যত উপনীত হ'বৰ কাৰণে, আৰু 4 নম্বৰ হ'ল তাৰ গুণগত মানদণ্ডৰ বিকাশৰ কাৰণে। গতিকে এই 4টা গুৰুত্বপূৰ্ণ, আৰু বহুত বস্তু আমি ইয়াত সোমাই দিব পাৰোঁ, কিন্তু হ'লেও এই 4টা আটাইতকৈ গুৰুত্বপূৰ্ণ। গতিকে শিক্ষাৰ ভৱিষ্যত সময়ৰ কাৰণে শিক্ষাৰ মানদণ্ড, শিক্ষাৰ উদ্দেশ্যত উপনীত হ'বৰ কাৰণে যিবোৰ কৰ্ম আঁচনি আমি দীৰ্ঘকালৰ কাৰণে পৰিকল্পনা কৰি লওঁ সেইবিলাকে দীৰ্ঘম্যাদী পৰিকল্পনা বুলি ক'ব পাৰি। ইয়াত বিভিন্ন ডেফিনেশ্যন দিছিলে, ৰাষ্ট্ৰসংঘই দিছিলে, এইখিনি আৰু মই ডেফিনেশ্যনখিনি বুজাই নিদিওঁ তোমালোকক। তাৰপিছত নেশ্যনেল ইনষ্টিটিউট অফ এডুকেশ্যনেল প্লেনিং এণ্ড এডমিনিষ্ট্ৰেশ্যন, আজিকালি এইখন নিউপা বুলি কোৱা হয়, নেশ্যনেল ইউনিভাৰ্চিটি অফ এডুকেশ্যনেল প্লেনিং এণ্ড এডমিনিষ্ট্ৰেশ্যন, তেওঁলোকৰ কিছুমান এনেকুৱা ধৰণৰ চেমিনাৰ যুগুত কৰিছিলে বা চেমিনাৰ আলোচনা চক্ৰ অনুষ্ঠিত কৰিছিলে, য'ত বিভিন্ন দেশৰ মানুহ আহি পেলাই তেওঁলোকৰ মতামত দাঙি ধৰিছিলে যে শিক্ষাৰ প্লেনিং কেনেকুৱা হ'ব লাগে। গতিকে এইখিনি আৰু মই বিশেষ ব্যাখ্যা নকৰোঁ। গতিকে আশা কৰোঁ তোমালোকে দীৰ্ঘম্যাদী পৰিকল্পনাটো বুজি পাইছা। এতিয়া হ্ৰস্বম্যাদী বা যাক শ্বৰ্ট টাৰ্ম প্লেনিং বুলি কোৱা হয়, ইয়াত স্পষ্টকৈ লেখা হৈছে বা কোৱা হৈছে যে ছুটি বা কম সময়ৰ কাৰণে ভিতৰত ৰূপায়ণ কৰিবৰ বাবে কিছুমান সৰু সৰু লক্ষ্য নিৰ্ধাৰণ কৰি প্ৰস্তুত কৰা পৰিকল্পনাকে হ্ৰস্বম্যাদী পৰিকল্পনা বুলি কোৱা হয়। কিহৰ কাৰণে? সৰু এটা সময়ৰ কাৰণে বা ছুটি পৰিকল্পনাৰ কাৰণে। এতিয়া ইয়াত কিছুমান কথা কৈছে, টেকটিকেল শব্দ, যিটো যুদ্ধৰ বা সেনা বাহিনীত সেইটো ইউজ কৰা হয়, সেই কথাটোৰ পৰাই টেকটিকেল পৰিকল্পনা বুলি কৈছে যে ছুটি সময়ৰ কাৰণে যি পৰিকল্পনা বা শ্বৰ্ট টাৰ্মৰ প্লেনিং। এইখিনি মই ইমান কৈ নিদিওঁ, কিন্তু মই ইয়াত এটা উদাহৰণ দিব বিচাৰোঁ যে ছুটি বা কম সময়ৰ কাৰণে যি পৰিকল্পনা, যিটো আমি শ্বৰ্ট টাৰ্ম প্লেনিং বুলি কওঁ, সেইটোত শিক্ষাৰ লগত কেনেকৈ জড়িত। এতিয়া ধৰা আমাৰ ষ্টুডেণ্টৰ কথাই কৈছোঁ যে এটা ল'ৰা বা ছোৱালী তোমালোকৰ ছেশ্যনেল পৰীক্ষা হয়। এতিয়া ছেশ্যনেল পৰীক্ষাৰ কাৰণে তুমি এটা লক্ষ্য বনালে যে মই এইবাৰ টপ কৰিব লাগিব ছেশ্যনেল পৰীক্ষাত, আৰু ছেশ্যনেল পৰীক্ষাটো এমাহ বা 1.5 মাহৰ ভিতৰতে হৈ যায় তোমালোকৰ ক্লাছ আৰম্ভ হোৱাৰ পিছত। গতিকে এই ক্লাছ আৰম্ভ হোৱাৰ পিছত যি 1 মাহ বা 1.5 মাহ যি থাকে, সেইখিনি সময়তে তুমি এটা লক্ষ্য স্থিৰ কৰি ল'লা যে মই এইবাৰ ছেশ্যনেল পৰীক্ষাটো কি কৰিম, হায়েষ্ট মাৰ্ক পাব লাগিব, আৰু সেই পৰীক্ষাটো তুমি সোনকালে আহিলে আৰু তুমি সেইটো লক্ষ্যত উপনীত হৈলা। গতিকে সেই যি শ্বৰ্ট টাৰ্মৰ কাৰণে তোমাৰ এইটো একেবাৰে চমু এটা উদ্দেশ্য, বা মই বিয়া এখনত গৈ ফূৰ্তি কৰিম, সেইটো এটা চমু উদ্দেশ্য যে বিয়াখন এদিনৰ কাৰণে থাকিব, গতিকে মই বিয়া ঘৰত যাম, গৈ তাত ফূৰ্তি কৰিম। পিকনিকত যাম, মই তাত ফূৰ্তি কৰিম, এইটো একদম শ্বৰ্ট প্লেনিং যে মই পিকনিকত যাম, ইয়াত ফুৰিম, ফটো উঠিম, ঢেৰ ফটো উঠিম, ভালকৈ খাম, নাচিম, ভাঙিম, ঘূৰি আহিম। গতিকে একদম শ্বৰ্ট সময়ৰ কাৰণে জীৱনত সেনেকুৱা ধৰণৰ প্ৰভাৱ নেপেলায়। দীৰ্ঘম্যাদী যিবিলাক পৰিকল্পনা আছিলে সেইবিলাক জীৱনত কিন্তু বহুত মানে যথেষ্ট পৰিমাণৰ প্ৰভাৱ বিস্তাৰ কৰে, কিন্তু শ্বৰ্ট উদ্দেশ্যবিলাক বা
ছুটি সময়ৰ যিবিলাক শ্বৰ্ট টাৰ্ম প্লেনিং আছে সেইবিলাক কোনো এনেকুৱা ধৰণৰ মানুহৰ জীৱনৰ ওপৰত প্ৰভাৱ নেপেলায় গতিকে সেই কথাটো ইয়াত কোৱা হৈছে এতিয়া ধৰা ছুটি বা শ্বৰ্ট টাৰ্ম প্লেনিং এডুকেশ্যনৰ ক্ষেত্ৰত আমি ক'ব পাৰোঁ যে আমাৰ আমি ছাত্ৰ ছাত্ৰীৰ কাৰণে মই এটা উদাহৰণ দিলোঁ যে ছেশ্যনেল পৰীক্ষাত ভাল মাৰ্ক পোৱা সেইটো এটা আমাৰ হ'ব পাৰে বা এটা শিক্ষানুষ্ঠানৰ কাৰণে হ'ব পাৰে যে আমি এই বছৰৰ পৰীক্ষাত আমি ভাল ৰেজাল্ট কৰিম এটা বছৰৰ কাৰণে বা এটা ছেমিষ্টাৰত আমি ভাল ৰেজাল্ট কৰিম গতিকে সেইটো এটা উদ্দেশ্য হ'ব পাৰে যে যিটো এবছৰৰ তলত ধৰি লোৱা সেই গোটেইখিনি কথাকে আমি ছুটি বা দীৰ্ঘম্যাদী শ্বৰ্ট টাৰ্ম প্লেনিঙত অন্তৰ্ভুক্ত কৰিব পাৰোঁ তাৰপিছত হ'ল যেটো আৰু এটা ভাগ আছে যে তৃণমূল পৰ্যায়ৰ পৰিকল্পনা এটা কথা হ'ল যে পৰিকল্পনাবিলাকৰ বিভিন্ন স্তৰ থাকে পৰিকল্পনাবিলাক যেতিয়া যুগুত কৰা হয় কেতিয়াবা একেবাৰে ওপৰৰ লেভেলৰ পৰা যুগুত কৰা হয় আৰু কেতিয়াবা একেবাৰে তলৰ লেভেলৰ পৰা যুগুত কৰা হয় গতিকে পৰিকল্পনাবিলাক যুগুত কৰাৰ ওপৰতো এইবিলাক কথা আমি ক'ব পাৰি যেতিয়া পৰিকল্পনা তৃণমূল পৰ্যায়ৰ পৰা কৰা হয় অৰ্থাৎ যেতিয়া এটা পৰিকল্পনা একেবাৰে তলৰ মানুহৰ দ্বাৰা আৰু তলৰ শ্ৰেণীৰ কাৰণে পৰিকল্পিত কৰা হয় তেতিয়াহে তাকে কোৱা হয় তৃণমূল পৰ্যায়ৰ পৰিকল্পনা এতিয়া মই এটা উদাহৰণ দিছোঁ তোমালোকক বুজিবলৈ সুবিধা হ'ব যে গভৰ্ণমেণ্টে প্ৰত্যেক বছৰে কি কৰে কিছুমান আঁচনি প্ৰস্তুত কৰে এতিয়া চেণ্ট্ৰেল গভৰ্ণমেণ্টে যদি ডাইৰেক্টলি তেওঁলোকে দিল্লীৰ পৰা এখন আঁচনি প্ৰস্তুত কৰি যদি ৰাজ্য চৰকাৰবিলাক অৰ্পণ কৰি দিয়ে যে এখন আঁচনি আমি প্ৰস্তুত কৰিছোঁ আৰু এইখন তোমালোকে বা আপোনালোকে এইখন কাৰ্য ইমপ্লিমেণ্ট কৰিব লাগিব গতিকে সেইটো হ'ল কেন্দ্ৰীয় পৰ্যায়ৰ অৰ্থাৎ উচ্চ পৰ্যায়ৰ দ্বাৰা ঠিক কৰি দিয়া এটা পৰিকল্পনা কিন্তু ৱেৰাছ গ্ৰাছৰুট বা তৃণমূল পৰ্যায়ৰ পৰিকল্পনাটো কেনেকুৱা হ'ব তাৰ একেবাৰে অপজিট কি হ'ব যে যেইখিনি মানুহত ইমপ্লিমেণ্ট কৰা হ'ব য'ত ইমপ্লিমেণ্ট কৰা হ'ব সেই মানুহখিনিৰ দ্বাৰাই যেতিয়া পৰিকল্পনা যুগুত কৰা হ'ব সেইটোকে কৰা হ'ব তৃণমূল পৰ্যায়ৰ পৰিকল্পনা যে যি পৰিকল্পনা তলৰ পৰা অৰ্থাৎ তৃণমূল পৰ্যায়ৰ পৰা প্ৰস্তুত কৰা হয় তেনে পৰিকল্পনাক তৃণমূল পৰ্যায়ৰ পৰিকল্পনা বুলি কোৱা হয় যেতিয়া যেখিনি মানুহৰ মাজত সেইটো ইমপ্লিমেণ্ট কৰা হ'ব সেই মানুহখিনিৰ দ্বাৰা যেতিয়া কি কৰিব সেই মানুহখিনিয়ে যেতিয়া বিচাৰ বিবেচনা বা তাৰ নীতি নিৰ্ধাৰণ কৰিব এতিয়া হেনেকুৱা এটা উদাহৰণ আমি কেনেকৈ দিব পাৰোঁ এতিয়া আমি গাঁৱত বিভিন্ন ধৰণৰ সভা পাতোঁ সকাম পাতোঁ গাঁৱত মানে সামূহিকভাৱে বিভিন্ন ধৰণৰ অনুষ্ঠান কৰা হয় এতিয়া সেই সামূহিকভাৱে যিবিলাক অনুষ্ঠান কৰা হয় সেই অনুষ্ঠানবিলাকত কি কৰা হয় গাঁৱৰ মানুহে নিজে পৰিকল্পনা কৰে য'ত কৰিব তেওঁলোকেই পৰিকল্পনা কৰে ধৰা এখন পূজা বা এখন কিবা এটা মেলা সেই মেলাৰ মানুহখিনি নিজে পৰিকল্পনা কৰিব যে এই পূজাত কিমান টকা খৰচ কৰিম পেণ্ডেলত কিমান টকা খৰচ কৰিম গতিকে য'ত ইমপ্লিমেণ্ট হ'ব তাতে তেওঁলোকেই পৰিকল্পনা কৰিলে সেইটো এনেকুৱা নহয় যে আমাৰ গভৰ্ণমেণ্টে বাজেট বনাই দিছে আৰু পিছত তেওঁলোকে ঠিক খৰচ কৰিছে সেইটো নহয় গতিকে সেইটো হ'ল তৃণমূল পৰ্যায়ৰ যেতিয়া পৰিকল্পনাৰ একেবাৰে তলৰ মূল পৰ্যায়ৰ পৰা কৰা হয় আৰু তলৰ শ্ৰেণীৰ কাৰণে কৰা হয় তেতিয়াই সেই পৰিকল্পনাটোক বা সেই ধৰণৰ পৰিকল্পনাবিলাকে আমি তৃণমূল পৰ্যায়ৰ পৰিকল্পনা বুলি ক'ব পাৰোঁ তাৰপিছত আৰু এটা আহিলে যে ইয়াত এইখিনি কথা লিখিছে যে ৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰিকল্পনাৰ পৰিসৰ বিশাল বা বৃহৎ কোনটো ৱেৰাছ যিটো তৃণমূল পৰ্যায়ৰ পৰিসৰ সেইটো তাৰ পৰিসৰ একেবাৰে কম তৃণমূল পৰ্যায়ৰ পৰিকল্পনা অত্যাধিক বাস্তৱসন্মত আৰু প্ৰায়োগিক হয় যিটো ৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰিকল্পনা ইমান ধৰণৰ বাস্তৱসন্মত আৰু প্ৰায়োগিক নহয় তাৰপিছত কেন্দ্ৰীয় বা ৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰিকল্পনাবিলাক কি হয় তৃণমূল মানুহে অৰ্থাৎ যিবিলাক মানুহৰ কাৰণে সেইটো বস্তু বনোৱা হৈছে সেই মানুহখিনিয়ে তাৰ লগত ইমান সংযুক্ত নহয় কিন্তু তৃণমূল পৰ্যায়ৰ লোকৰ দ্বাৰা যিবিলাক পৰিকল্পনা প্ৰস্তুত কৰা হয় সেইবিলাকত তৃণমূল মানুহৰখিনিৰ তাৰ লগত সম্পৰ্ক বা তেওঁলোকৰ ইনভলভমেণ্টটো বেছি গতিকে সেই কথাখিনি ইয়াত লিখিছে যি নেকি নহওক তাৰপিছত আমাৰ আহিলে যে আনুষ্ঠানিক পৰিকল্পনা কি যে প্ৰত্যেকটো অনুষ্ঠানৰ কিছুমান কি থাকে প্ৰত্যেকটো শিক্ষা অনুষ্ঠানৰ কিছুমান উদ্দেশ্য থাকে আৰু সেই উদ্দেশ্যসমূহ উপনীত হ'বৰ কাৰণে বা সেই উদ্দেশ্যসমূহ বাস্তৱতে তেওঁলোকে এচিভ কৰিবৰ কাৰণে দে হেভ পুট দেয়াৰ ইফৰ্টছ টু এচিভ দ'জ গ'লছ আৰু সেইকাৰণে তেওঁলোকে কি কৰে যে সেই
যিখিনি উদ্দেশ্য আছে সেই উদ্দেশ্যখিনি উপনীত হ'বৰ কাৰণে তেওঁলোকে বিভিন্ন পৰিকল্পনা বা বিভিন্ন কাৰ্যাৱলী হাতত লয় আৰু সেই কাৰ্যাৱলী যি হাতত লোৱা যি প্ৰক্ৰিয়া সেই কাৰ্যাৱলী হাতত লোৱা প্ৰক্ৰিয়াটোকে কোৱা হয় আনুষ্ঠানিক পৰিকল্পনা আমি এনেধৰণৰ কথাটো ক'ব পাৰোঁ যে অনুষ্ঠানৰ জ্ঞান আহৰণ উন্নতি নিৰ্দেশনামূলক কাৰ্যসহ পাঠ্যক্ৰমিক কাৰ্যাৱলী ইত্যাদিৰ ক্ষেত্ৰত আৰু শিক্ষানুষ্ঠানৰ নিজস্ব প্ৰয়োজন পূৰণৰ উদ্দেশ্যে শিক্ষানুষ্ঠানসমূহে নিজাববীয়াকৈ গ্ৰহণ কৰা কৰ্ম আঁচনিয়েই হৈছে আনুষ্ঠানিক শিক্ষা অৰ্থাৎ শিক্ষানুষ্ঠানৰ উন্নতিৰ কাৰণে যি কৰ্ম আঁচনি প্ৰস্তুত কৰে সেইবিলাকে কোৱা হয় আনুষ্ঠানিক তাৰমানে ইয়াত তেতিয়া তাত ব্যক্তিৰ কথা কাৰো নাহে যি কাম কৰা হয় তাতে কেৱল মাত্ৰ শিক্ষানুষ্ঠানখনৰ বা অনুষ্ঠানখনৰ উন্নতিৰ কাৰণে আনুষ্ঠানিক পৰিকল্পনাৰ প্ৰকৃতিৰ সাধাৰণ শৈক্ষিক পৰিকল্পনাৰ এটা অংশহে এটা পৰিকল্পনা যি কৰা হয় সেইটো এটা সাধাৰণ অংশহে এটা আনুষ্ঠানিক যেতিয়া আমি এখন কলেজৰ বা এখন স্কুলৰ উন্নতিৰ কথা আলোচনা কৰিম তেতিয়া ইয়াত এই আনুষ্ঠানিক পৰিকল্পনা তাৰ ভিতৰতে থাকি যায় এটা অংশহে এইটো আমি ক'ব নোৱাৰোঁ যে কলেজৰ বুলি ক'লে খালি আনুষ্ঠানিক পৰিকল্পনাই থাকিব তাত গোটেইখিনি বিষয়বস্তুৱে থাকিব যে কলেজ এখনৰ উন্নতিৰ কাৰণে যদি আমি কওঁ যে খালি পঢ়াৰ ওপৰতে গুৰুত্ব দিব লাগে কিন্তু বিল্ডিংটো ভাঙি গৈ আছে তাৰ গুৰুত্ব দিয়া নহয় তেতিয়াহ'লে নহ'ব গতিকে তাত গোটেইখিনি বস্তুৱে সন্নিৱিষ্ট হৈ থাকে শিক্ষানুষ্ঠানসমূহে শিক্ষানুষ্ঠানৰ প্ৰয়োজনৰ আলমত হাতত থকা আৰু ভৱিষ্যতে আহিব লগা সম্পৰ্ক আধাৰত যি কৰ্ম আঁচনি যুগুত কৰে তাকে আনুষ্ঠানিক পৰিকল্পনা বুলি কোৱা হয় এইটো এটা সুন্দৰ ধুনীয়া এটা কৈছে যে শিক্ষানুষ্ঠানৰ যি প্ৰয়োজন আছে আৰু ভৱিষ্যতে আহিবলগীয়া বিভিন্ন সমস্যাসমূহ এই সমস্যাসমূহক কেনেকৈ সমাধান কৰিব পাৰি তাৰ কাৰণে যি কৰ্ম আঁচনি যুগুত কৰে তাকে আনুষ্ঠানিক পৰিকল্পনা বুলি কোৱা হয় গতিকে এইখিনি হ'ল আনুষ্ঠানিক পৰিকল্পনা এটা এজন সংজ্ঞা দিছিলে MB বুছে তেওঁ কৈছে যে বিদ্যালয়ৰ মানদণ্ড আৰু অনুশীলন আৰু ভৱিষ্যত উন্নয়নৰ প্ৰতি দৃষ্টি ৰাখি কোনো এখন অনুষ্ঠানে হাতত থকা আৰু ভৱিষ্যতে হাতত লৈ আহিব লগা সম্পদৰ পৰ্যাপ্ত জ্ঞান আৰু প্ৰয়োজনৰ ওপৰত ভিত্তি কৰি প্ৰস্তুত কৰা কৰ্ম আঁচনিৰ যোগতে হৈছে আনুষ্ঠানিক পৰিকল্পনা ধুনীয়াকৈ কৈছে যে যিখিনি পৰিকল্পনা বৰ্তমান হাতত লৈছে আৰু ভৱিষ্যতে যিবিলাক হাতত ল'ব যিমান পইচা বৰ্তমান লগত আছে বা সম্পদ আছে সেই সম্পদসমূহৰ পৰ্যাপ্ত জ্ঞান আৰু ভৱিষ্যতে কিমান প্ৰয়োজন হ'ব তাৰ ওপৰত ভিত্তি কৰি প্ৰস্তুত কৰা কৰ্ম আঁচনি হৈছে আনুষ্ঠানিক পৰিকল্পনা গতিকে মই আশা কৰোঁ তোমালোকে এইখিনি বুজি পাইছা ইয়াৰ পৰা এটা ব্ৰড কোৱেশ্চন হ'ব পাৰে সাধাৰণতে যে ডিছকাছ ডিফাৰেণ্ট ক্লাছিফিকেশ্যন অফ প্লেনিং গতিকে এইটো এটা প্ৰশ্ন হ'ব পাৰে সেই প্ৰশ্নটো তোমালোকে পঢ়ি ল'বা ইয়াৰ পৰা দুই এটা সৰু প্ৰশ্ন আহিব পাৰে যে নিউপা মানে কি কেতিয়া নিউপাত শৈক্ষিক পৰিকল্পনাৰ এখন সেমিনাৰ অনুষ্ঠিত হৈছিলে তাৰপিছত আৰু এটা আহিব পাৰে যে হয় নহয় বুলি ষ্ট্ৰেটেজিক শব্দটো কি তাৰ অৰ্থ কি তাৰপিছত ব্লুপ্ৰিণ্ট মানে কি গতিকে এই ধৰণৰ শৰ্ট কোৱেশ্চন আহিব পাৰে বা গতিকে সেইখিনি তোমালোকে আলোচনা কৰি ল'বা বা লিখি ল'বা আৰু পাৰিলে মোক দেখুৱাই দিবা ধন্যবাদ